ওকে আজি আপোনালোকে গম পাইছে আমাৰ কংগ্ৰেছ দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তা 1980 চনৰ পৰাই কংগ্ৰেছ দলত জন্মলগ্নৰ পৰা লাগি থকা বহুত কাৰ্যকৰ্তা মই কাৰো নাম ল'ব বিচৰা নাই আপোনালোকে ভাষণত পালে বিশেষকৈ 30 জন আমাৰ কাৰ্যকৰ্তা আৰু বিষয়ববীয়া তেখেতসকলে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত এক বিশ্বাস আছে আৰু মুখ্যমন্ত্ৰীয়ে কৰা কামখিনিৰ ওপৰত আপ্লুত হৈছে আৰু এই পঞ্চায়ত নিৰ্বাচনৰ সময়ত তেখেতসকলে আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে আমি তেখেতসকলক উষ্ম আদৰণি জনাইছোঁ আমাৰ লগত মণ্ডল সভাপতি জিলা সভাপতি ভাস্কৰ কলিতা ডাঙৰীয়া আছে দুই মণ্ডল সভাপতি আমাৰ লগত আছে আমি আশা কৰিছোঁ তেখেতসকলৰ যোগদানে আমাক দলটোক অধিক শক্তিশালী কৰিব আৰু কংগ্ৰেছৰ প্ৰায় এই যিসকল আজি আপোনালোকে ইয়াত ব্যক্তি দেখিছে সেইসকল ব্যক্তি ওলাই অহাৰ পিছত কংগ্ৰেছৰ পুৰণা ব্যক্তি প্ৰায় নোহোৱা হৈ যাবলৈ ধৰিছে বুলি আমাৰ বিশ্বাস হৈছে হয় আমি কৈ দিম আগে যোগদানতো সম্পাদক আছে মণ্ডলৰ সম্পাদক আছে ব্লকৰ সম্পাদক আছে আৰু প্ৰাক্তন সভাপতি আছে আপোনালোকে দেখিছে আৰু গোটেইকেইজন ব্যক্তিক দেখিলে গম পায় জন্মলগ্নৰ পৰা গাই দামৰি দিনৰ পৰাই তেখেতসকলে কংগ্ৰেছ কৰা ব্যক্তি আছে তাৰ পৰা কংগ্ৰেছ দলৰ প্ৰতি ঘৃণা কংগ্ৰেছ দলৰ প্ৰতি তিক্ততা পাই আজি সেই দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে 30 জন মই আজি দলটোক সমালোচনা কৰিব খোজা নাই মই এটাই বিচাৰিছোঁ যে কংগ্ৰেছ দল বিশেষকৈ কমলপুৰত প্ৰায় শূন্য হৈ যাব 26লৈ দেখিব কংগ্ৰেছত এজনো ব্যক্তি পুৰণা কাৰ্যকৰ্তা পুৰণা তেখেতসকলৰ যিসকল কংগ্ৰেছ দলৰ পৰা জন্মলগ্নৰ পৰা আছিল সেইবিলাক নোহোৱাই যাব আৰু নতুনৰ কথা মই আপোনালোকক নকওঁ ভূপেন বৰা সভাপতি হৈ থাকক আৰু দলটো শূন্য হৈ গৈ থাকক আজি মই ভূপেন বৰাক সমালোচনা নকৰোঁ তেখেতসকলে কথা দাম্ভিক ক'ব পাৰে কিন্তু কামখিনি ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে আছে ৰাইজ তাৰে প্ৰমাণ কৰিলে আমাৰ 24টা আঞ্চলিক পঞ্চায়তৰ ভিতৰত 12টা আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে আমাৰ নিৰ্বাচিত হৈছে আৰু 4টা জিলা পৰিষদৰ 3টা বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে আৰু 12টা আমাৰ আঞ্চলিক পঞ্চায়ত আছে তাতে 6টা এজিপিৰ আছে 6টা আমাৰ ভাৰতীয় জনতা পাৰ্টি আছে আৰু বিডিয়া জিলা পৰিষদটো আমাৰ দখলত আমাৰ নিৰ্বাচন আছে তাতেও কিন্তু কংগ্ৰেছ নাই এজেপি নাই নিৰ্দলীয় নাই আমি ভাবোঁ সেইটোতো আমি সৰ্ববৃহৎ ভোট লৈ জিকিবলৈ আমি সক্ষম হ'ম মানে কমলপুৰত এটা জিলা পৰিষদতো কংগ্ৰেছ নাই আপোনাক ক'লোঁ কমলপুৰত এটা জিলা পৰিষদতো কংগ্ৰেছ নাই খালি আনুষ্ঠানিকতা কৰিবলৈ এটা বাকী আছে আৰু আমি ভাবোঁ যে এই জিলা পৰিষদ যিটো বিডিয়া আছে সেইটো আমি সৰ্ববৃহৎ ভোট পাবলৈ আমি সক্ষম হ'ম কংগ্ৰেছ শূন্য দিশত কমলপুৰ সমষ্টি